মেৰবিল পৰ্যটন প্ৰকল্পৰ আমি এখন ৰেষ্টুৰেণ্টৰ ওপৰত আছো। ইয়াৰ পৰা মেৰবিলৰ নৈসৰ্গিক দৃশ্য আপোনালোকে উপভোগ কৰিব পাৰিব। এয়া মেৰবিল গভীৰ জলাশয়। এয়া মেৰবিল প্ৰকল্পৰ ৰূপ দেখুৱাইছো ভিতৰৰ অংশ। এই যে চুঙাকেইটা, এই চুঙাকেইটা কি হয়? এইবিলাক চব চৰাই বাঁহ ল'বৰ কাৰণে। কি চৰাই সাধাৰণতে এইবিলাকত? সাধাৰণতে দহি কতৰা, ভাটৌ, অন্যান্য ধৰণৰ চৰাই আছে। তেওঁলোকৰ কাৰণে এই গোটেই ফুলনি বাৰীখন পাতিছো। আৰু ইয়াত চব কিমান আমি ডাঙৰ ডাঙৰ চুঙা ব্যৱস্থা কৰি দিছো। চৰাই দহি কতৰা, পাৰ চৰাই আহে নেকি? নাহে। অন্য ধৰণৰ চৰাই, বনৰীয়া চৰাই, ঘৰচিৰিকা, তাৰপিছত তেনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ চৰাই আছে। গছ লতিকা, ফুল ফলেৰে জাতিষ্কাৰ হৈ পৰিছে মেৰবিল পৰ্যটন প্ৰকল্প। আপোনালোকে আহক, দেশী বিদেশী পৰ্যটকে এই ঋতুকালীন সময়ত ভিৰ কৰেহি। গতিকে অসমৰ এক গৌৰৱৰ প্ৰতীক মেৰবিল। আমি সকলোৱে এই প্ৰকল্পটোৰ প্ৰতি হাত উজান দিয়া উচিত। এইটো আমাৰ আলহী দুলহী থকাই ঘৰ। এইটো কোনে উদ্বোধন কৰিছিলে? মাননীয় মুখ্যমন্ত্ৰী, জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া 22 চনত 27 ফেব্ৰুৱাৰী 2022 চনত তেখেতে উদ্বোধন কৰিছিল। তেখেতে থাকিও গ'ল নেকি ইয়াত? থাকিলে, মন্ত্ৰীসকলো থাকিলে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ইয়াত এনিশা কটাইছে। এয়া হ'ল অতিথি গৃহ। এই অতিথি গৃহটো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উদ্বোধন কৰিছে আৰু তেখেতে এনিশা ইয়াত কটাইও গৈছে। আৰু এটা এইটো অতিথি গৃহ নহয় জানো? আৰু এটা এইবিলাক 8টা আছে। 8টা অতিথি গৃহ। এনিশাত এটা অতিথি গৃহত কিমানজন থাকিব পৰা? মুখ্যমন্ত্ৰী মহোদয় থকা ইয়াত 2টা ৰুম আছে, ডাঙৰ ডাঙৰ। লেট্ৰিন বাথৰুম এটেচড। সুন্দৰ এটা ব্যৱস্থাপনা আছে 2000কৈ। বাকী এইবিলাকো বহুত সুন্দৰভাৱে সজোৱা আছে 1000কৈ। এনিশাত এজন ব্যক্তিৰ কাৰণে নাই 3খন বিচনা আছে। 3খন বিচনা 1000। চিংগল ৰুম ডাঙৰ, আৰু ইয়াত 3খন বিচনা আছে। 3খন বিচনা ৰুমতে। এইটো কিমান ক'লে? এইবিলাক চব 1000 টকা। সেই প্ৰথমটো 2000 টকা। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত থাকিলে যেনেকুৱা লাগে, পাতালৈ গ'লে যেনেকুৱা লাগে, তেনেকুৱা এক পৰিৱেশ ইয়াত গঢ়ি তোলা হৈছে। ইয়াত বাঘো আছে অৰণ্যখনত, আৰু কটেজসমূহো খুব ধুনীয়া, থাকি ভাল লাগিব। আপোনালোকে আহক। আৰু ইয়াত এইখন শিশু উদ্যান। এইখন শিশু উদ্যান। আৰু আগলৈ যাওঁ। আগলৈ গৈ আছো। সেইবিলাক কটেজ আৰু আগত আছে। এয়া মেৰবিল প্ৰকল্পলৈ আপোনালোকে আহক। এই শীতৰ বতৰত, এতিয়া পৰ্যটনৰ বতৰ। আমি যদি চুবুৰীয়া ৰাজ্য অৰুণাচলে পৰ্যটন ক্ষেত্ৰখনত আগুৱাই নিব পাৰিছে, আমি প্ৰাকৃতিক সম্পদৰে ভৰপূৰ হৈ থকা এই অসম ভূমিত এনে প্ৰকল্পসমূহ যদি আমি সংৰক্ষণ সংবৰ্ধন কৰি সজীৱতা কৰি ৰাখো, নিশ্চিতভাৱে দেশী বিদেশী পৰ্যটক এইবিলাক শহাপহু চব। এয়া আপোনালোকক এনেকৈয়ে থাকে। শহাপহু বহুত আছে। শহাপহু, এয়া শহাপহু। এইবিলাক বনৰীয়া নে আপোনালোকে পুহিছে? এসময়ত আমি পুহিছিলো। এতিয়া হাবিতে থাকে আৰু এইবোৰতে থাকে য'তে ত'তে। বাঘে আহে লৈ যায়। এয়া শহাপহু। এয়া কি সুন্দৰ শহাপহু। ঘাঁহ খাইছে, তৃণভোজী হয় সাধাৰণতে। তেওঁলোকে মাটিৰ তলত থাকে, নহয় জানো? গাঁত খান্দি থাকে। এয়া শহাপহু। এইটো কি হয়? চাচনি মেৰবিল প্ৰকল্পৰ এইটো এটা ইয়াত মানে মিটিং সভা সমিতি। সেইবিলাক শহাপহু চব। এৰাতিত হয়তো 100জনতকৈ অধিক পৰ্যটক থাকিব পাৰিব ব্যৱস্থা আছে। এইবিলাক থাকিব পাৰিব। সৰু ঘৰ আছে। ইয়াত খোৱা বোৱা ব্যৱস্থা তেওঁলোকে সকলোবিলাক ব্যৱস্থা আছে। নিজে ৰান্ধি খাব পৰা ব্যৱস্থাও আছে নে তেনেকুৱা? নাই, ইয়াতে দিয়া নহয়। ইয়াৰ পৰা মদ পানী বিড়ি চিগাৰেট এইবোৰ নহ'ব। নিজে বনাই খাব নোৱাৰিব। আৰু মুঠতে এটা শান্তি, এটা সুন্দৰ পৰিৱেশ। চাচনি মেৰবিলৰ প্ৰকল্পৰ এক দৃশ্য। একোটাহঁত কটেজ। এয়া এক প্ৰাকৃতিক
পৰিৱেশত যেনে ধৰণৰ ঘৰৰ প্ৰয়োজন সেই আৰ্হিত প্ৰস্তুত কৰা হৈছে। ইয়ালৈ আহিলে কাজিৰঙাত থকা যেনে এটা অনুভৱ হ'ব। আপোনালোকে আহক, মেৰবিল প্ৰকল্প চাই যাওকহি। এইসমূহত পৰ্যটক থাকিব পাৰে। ইয়ালৈ যদি আপোনালোকে আহে নিৰ্ভয়ে নিশপালি দিব পাৰিব। ইয়াৰ প্ৰাকৃতিক নৈসৰ্গিক দৃশ্যৰ সৈতে আপোনালোকে ইয়াত বাঘো দেখিবলৈ পাব কেতিয়াবা। গতিকে ইয়ালৈ আহক, যেন এক দ্বিতীয় কাজিৰঙালৈ ৰূপান্তৰিত হ'বলৈ গৈ আছে এই মেৰবিল প্ৰকল্প। কাজিৰঙাৰ সুকীয়া বৈশিষ্ট্য আছে, মেৰবিলৰো সুকীয়া বৈশিষ্ট্য আছে, কিন্তু এই মেৰবিলো এক প্ৰাকৃতিক পৰিৱেশত সৃষ্ট এখন বিল। ইয়াৰ লোককাহিনী আছে। এয়া মেৰবিলৰ নৈসৰ্গিক দৃশ্য, চৰাইৰ কোলাহল, এক শান্তিৰে নিৰ্ভয়ে তেওঁলোকে জলকেলি কৰিছে। এয়া বিভিন্ন প্ৰজাতিৰ চৰাই, পৰিভ্ৰমী চৰাইও আহে, দেশী বিদেশী চৰাই আহে বিভিন্ন সময়ত। এইখন হ'ল মেৰবিল। আপোনালোকক দেখুৱাইছো চাচনি মেৰবিল প্ৰকল্পৰ যিটো আজিৰ ৰূপ চাই থাকিলে আপোনালোকে যাবলৈ মন নাযাব। আমি ওপৰলৈ গৈছো, এখন ৰেষ্টুৰেণ্ট নে বা এইটো ইয়াৰ নক্সা আপুনি সকলোবিলাক নিজে কৰা নেকি? ইয়াৰ নক্সাটো এজন নেদাৰলেণ্ডৰ গ্ৰীণ আৰ্কিটেক্টে লৈছিলে। তেওঁ ৱৰ্ল্ড ফেমাছ তেনেকৈ ৰেষ্টুৰেণ্টখন নহয় জানো? এইটো গুৱাহাটীস্থ MMS বুলি এটা এডভাইজাৰী প্ৰাইভেট লিমিটেড আছে। তাৰ স্বত্বাধিকাৰী অসমৰ এজন বিশিষ্ট ব্যৱসায়ী তথা এনেকুৱা ধৰণৰ পৰ্যটন উদ্যোগ বিকাশৰ লগত জড়িত থকা অসমৰ বাহিৰত বিভিন্ন ধৰণৰ নৰ্থ ইষ্ট ফেষ্টিভেল তেওঁ অনুষ্ঠিত কৰি আহিছে। শ্যামকানু মহন্ত ডাঙৰীয়া তেখেতে সেই ব্যৱস্থাপনাবিলাক কৰি দিছিলে ইয়াৰ গোটেই DPI বিলাক বনোৱাৰ ক্ষেত্ৰত। সেইজন নেদাৰলেণ্ডৰ গ্ৰীণ আৰ্কিটেক্ট, সেইজন এনফেনেষ্টা, তেওঁলোকে দায়িত্ব দিছিলে। তেওঁৰ মতে সেই কটেজকেইটা আৰু এইবিলাক ডিজাইন কৰাইছে। সেইকাৰণে আপোনাৰ আজি ধন্যবাদ। মেৰবিল আমি উভতনি যাত্ৰা কৰিছোঁ। মেৰবিল প্ৰকল্পৰ পৰা আমি ওলাই আহিছোঁ। Trivtalk Assam. Please like, subscribe and share. Thank you from Trivtalk Assam.